কণী বেঙেনাৰ খেতিৰ বাবে কেনেকুৱা মাটি উপযোগী? কণী বেঙেনাৰ খেতিৰ বাবে বীজ সংগ্ৰহ ক'ৰ পৰা কৰিব? বালিচহীয়া সাৰুৱা আৰু পানী জমা নোহোৱা মাটি কণী বেঙেনাৰ বাবে উপযোগী। সাধাৰণতে আমাৰ কৃষকসকলৰ বহু ধান খেতি ভাল নোহোৱা মাটি থাকে। তেনেকুৱা মাটিত ধান খেতিৰ সলনি কৃষকসকলে কণী বেঙেনাৰ খেতি কৰিব পাৰে। এবিঘা মাটিত এই বেঙেনা খেতি কৰিলে ধানতকৈ 5 গুণ অধিক উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। আমাৰ কৃষকসকলক কোনো শস্যৰ খেতি কৰাৰ পূৰ্বে চিন্তিত হৈ পৰা দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ প্ৰধান কাৰণ হৈছে উন্নত বীজ। কিন্তু চিন্তাৰ বিশেষ কাৰণ নাই, কিয়নো আমাৰ কৃষকসকলৰ প্ৰত্যেকৰে ঘৰতে মোবাইল ফোন আছে। মোবাইল ফোনটোত সকলো বস্তু আজিকালি সহজলভ্য। ফ্লিপকাৰ্ট, এমাজন আদিত কাপোৰ কানি বা অন্যান্য প্ৰসাধন সামগ্ৰীৰ লগতে শাক পাচলিৰ বীজো পোৱা যায়। নিজে নাজানিলেও কাৰোবাৰ হতুৱাই অৰ্ডাৰ কৰাব পাৰে। কণী বেঙেনাৰ বাবে কৃষকসকলে ফ্লিপকাৰ্ট বা এমাজনত গৈ এক প্লান্ট লিখি দিলে ইয়াৰ বীজ আপোনাৰ মোবাইলৰ স্ক্ৰীণত আহি পৰিব। তাতে অৰ্ডাৰ কৰিলে আপুনি ঘৰতে ইয়াৰ বীজ লাভ কৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।